আকৌ এটা কথা ক'ব লাগিব যে দুই মহল ধৰণ সেই কথাষাৰ যেন স্পষ্ট হৈ পৰিছে যোৰাবাট অঞ্চললৈ। এফালে মেঘালয় চৰকাৰ, আনফালে অসম চৰকাৰ, আৰু এই দুয়োখন চৰকাৰৰ মাজত কোনো ধৰণৰ আলোচনা নোহোৱাৰ বাবে, কোনো ধৰণৰ আচলতে এই সমস্যাটো সমাধানৰ বাবে আজিলৈকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাৰ বাবেই প্ৰত্যেকটো বছৰতে, প্ৰত্যেকটো সময়তে বৰষুণ হোৱা মাত্ৰকেই এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়। তাৰ সমান্তৰালকৈ বুধবাৰৰ দিনটোত যি ধৰণৰ এটা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ল, তাৰ পিছতেই আচলতে এই গোটেই অঞ্চলটোৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এই মুহূৰ্তত দেখুওৱা মই এই যিটো নলা দেখিছে, এই নলাটোৱে একমাত্ৰ নলা যিটো নলাৰে এই অঞ্চলৰ পানীসমূহ বৈ যাবলগীয়া হয়। কিন্তু এই নলাটোত যিধৰণে জাবৰ জোঁথৰসমূহ ভৰি পৰিছে, এই জাবৰ জোঁথৰসমূহ আচলতে পানী যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। সম্পূৰ্ণৰূপে যদি আপোনালোকে লক্ষ্য কৰে, এই যিটো নলা, এই নলাটোৰ যিহেতু গাৰ্ডৱাল আছে, সেই গাৰ্ডৱালসমূহো বৰ্তমানত ভাঙি গৈছে। দেখিব এনেকুৱা ধৰণৰ এটা ভয়ংকৰ পৰিৱেশ, এই পৰিৱেশক আমি দেখুৱাই লৈছোঁ। আৰু এই পৰিৱেশৰ মাজত আচলতে এই যোৰাবাট অঞ্চলবাসী বৰ্তমান সময়ত যেন জীয়াতু ভুগিবলগীয়া হৈছে। দেখুৱাইছোঁ যোৱাকালিৰ দিনটোত কেনেধৰণৰ পৰিৱেশ হৈছিল, সেই পৰিৱেশ সকলোৱে দেখিছে। আৰু তাৰপিছতেই এই গোটেই যিটো ৰাজপথ, মূল ৰাজপথ, এই মূল ৰাজপথটো সম্পূৰ্ণৰূপে পাহাৰৰ ৰঙা মাটিয়ে এতিয়া আৱৰি ধৰিছে। আৰু সেই পাহাৰৰ ৰঙা মাটিয়ে আৱৰি ধৰা এই অঞ্চলটো এতিয়া চাফ চিকুণৰ বাবে JCB আনিছে, ডাম্পাৰ আনিছে, এই মাটিসমূহ ইয়াৰ পৰা অন্য ঠাইলৈ লৈ যাব। কিন্তু আজি এই স্থানটো পৰিষ্কাৰ কৰিব, ঠিক আছে, কাইলৈ যেতিয়া আকৌ বৰষুণ হ'ব, তাৰপিছত আকৌ সেই একেটা পৰিৱেশৰ সৃষ্টি হ'ব, আকৌ একেধৰণে জীয়াতু ভুগিবলগীয়া হ'ব এই অঞ্চলবাসী। ইয়াৰ সমান্তৰালকৈ ইয়াৰ মূল কাৰণটো যদি মই দেখুৱাওঁ, মেঘালয় দিশত থকা যিখন পাহাৰ, সেই পাহাৰখনৰ যিধৰণৰ অবৈধ খনন দেখিছে, সেই খননৰ বাবেও কিন্তু এই মাটিসমূহ ইয়ালৈকে আহিবলগীয়া, আৰু এই অঞ্চলটোত এই পানীসমূহ আচলতে পাৰ হৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই ইয়াৰ এই সমস্যাৰ সন্মুখীন হয়। এই মুহূৰ্তত যদি আপোনালোকে দেখে, যিহেতু এই ৰাস্তাটোৰে যেতিয়া গাড়ীসমূহ সুকলমে পাৰ হৈ যাব পৰা নাই, তাৰ ফলস্বৰূপে লাহে লাহে ধৰি লাগি গৈছে। যিহেতু এতিয়া ব্যস্ততাপূৰ্ণ সময়, আৰু এই ৰাস্তাটোৱেদি যিহেতু উজনি অসমৰ লগত সংযোগ স্থাপন কৰে গুৱাহাটী, অৰ্থাৎ যিকোনো কাম এই অঞ্চলটোৰ এই ৰাজপথেৰে অহা যোৱা কৰিবলগীয়া হয়। গতিকে অত্যন্ত ব্যস্ত এটা ৰাজপথ, আৰু এই ৰাজপথটো যেতিয়া এনেধৰণে বিপদসংকুলভাৱে হৈ থাকে, তেতিয়াই এনেধৰণৰ সমস্যাৰ সন্মুখীন হয় প্ৰত্যেকগৰাকী সাধাৰণ জনতা। ইয়াৰ সমান্তৰালকৈ কালিৰ দিনটোত এগৰাকী লোক যিধৰণে ইয়াত মৃত্যুমুখত পৰিবলগীয়া হ'ল, ইয়াৰ উপৰিও কিন্তু এই কৃত্ৰিমমানৰ যিটো পৰিৱেশ, এই পৰিৱেশটোৰ ক্ষেত্ৰতে বাবেই সেই ঘটনা সংঘটিত হ'ল। মই দেখুৱাইছোঁ এখন দলং, মই সেই দলংখনৰ ওচৰলৈ যাম। সেই দলংখনৰ যেতিয়া আপোনালোকে দৃশ্যাংশ দেখিব, আপোনালোকে অনুমান কৰিব পাৰিব যে ইয়াত কিমান ভয়াৱহভাৱে, কিমান ওপৰলৈ আচলতে পানীবোৰ উঠিছিল, কেনেধৰণে এই অঞ্চলবাসী আচলতে এই জীয়াতু ভুগিবলগীয়া হয়। এজাক বৰষুণ হোৱাৰ লগে লগেই বিদ্যালয়লৈ যাবৰ বাবে ছাত্ৰ ছাত্ৰীসকল কিছু সময় আগতে ইয়াত ৰখি আছিল। আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য আমি শুনাইছোঁ, আমি দেখুৱাইছোঁ। এই দলংখন যদি আপোনালোকে লক্ষ্য কৰি দেখিব যে এই দলংখনত ইমান ওপৰলৈকে জাবৰ জোঁথৰ বজি আছে, দেখিছে, এই জাবৰ জোঁথৰ বজি থকাৰ ওপৰলৈকে পানী উঠিছে। অৰ্থাৎ ভাবক যে ইমান ওপৰলৈকে যেতিয়া পানী উঠিব, আৰু সমান্তৰালকৈ আগৰ অঞ্চলটো যিহেতু আৰু অধিক দ, সেই অঞ্চলত কিমান বেছি ভয়ানকভাৱে পানী ওপৰলৈ উঠিছিল বা কিমান ভয়ানক হৈ গৈছিল প্ৰত্যেকগৰাকী লোকৰ বাবে, সেয়া এক চিন্তনীয় বিষয়। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে দুই মহলত যেন বিৰিণাৰ মৰণ, এই অঞ্চলটোৰ বৰ্তমানত তেনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ দুয়োখন চৰকাৰৰ এই যি সীমান্তৱৰ্তী অঞ্চল, এই সীমান্তৱৰ্তী অঞ্চলটোত আচলতে কোনো এখন চৰকাৰে হয়তো গুৰুত্ব প্ৰদান কৰা নাই যে এই অঞ্চলটোৰ লোকসকলক কেনেধৰণে এই সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰি, এই সমস্যাটোৰ ক্ষেত্ৰত কেনেধৰণে গুৰুত্ব দিব পাৰি, সেই ক্ষেত্ৰক লৈ কোনো এখন চৰকাৰে হয়তো বিশেষভাৱে গুৰুত্ব দিয়া নাই। ইখনে সিখন চৰকাৰলৈ খেলিছে, সিখনে সিখন চৰকাৰলৈ খেলিছে। প্ৰত্যেকটো সময়তেই আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিধৰণে উল্লেখ কৰে যে মেঘালয়ৰ পানীয়ে যোৰাবাটৰ অঞ্চলটো বুৰাই পেলায়, সেই কথা আচলতে নুই কৰিব নোৱাৰি। কাৰণ ইতিমধ্যেই মই পোনপটীয়া সম্প্ৰচাৰতে দেখুৱাইছোঁ, আৰু মই এতিয়াও দেখুৱাম সেই যিখন পাহাৰ, সেই পাহাৰখনৰ যি খনন কাৰ্য চলিছে, সেই খনন কাৰ্যৰ ফলতে আচলতে এই যি ধৰণৰ বৰষুণ হোৱা, যিকোনো সময়ত বৰষুণ হোৱাৰ মাত্ৰকেই সেই অঞ্চলৰ পানীসমূহ কেৱল পোনপটীয়াভাৱে যোৰাবাটলৈ নামি আহে। আৰু কেৱল পানীয়েই নহয়, পাহাৰৰ ৰঙা মাটি আৰু পানী একেলগে এই অঞ্চলটোলৈ আহে, আৰু এই অঞ্চলটো আচলতে সম্পূৰ্ণভাৱে পুতি পেলায়, আৰু পুতি পেলোৱাৰ পিছত সেই পানীসমূহ ইয়াত আবদ্ধ হৈ পৰে। অৰ্থাৎ অত্যন্ত এটা ভয় লগা পৰিৱেশ, অত্যন্ত এটা ভয়ংকৰ পৰিৱেশ। আৰু তাতো গুৰুত্বপূৰ্ণ কথাটো হৈছে কি, যোৱা কালিৰ পৰাই এই মুহূৰ্তলৈকে এই অঞ্চল লোকসকলে আচলতে পানীৰ লাভ কৰা নাই বা তেওঁলোকে লাভ কৰা নাই, সমস্যাৰ সন্মুখীন দেখিবলগীয়া হৈছে এই যোৰাবাটৰ অঞ্চলবাসী। কিছু সংখ্যক টেম্পু চালক আছে, তেওঁলোকৰ সৈতে যদি কথা পাতি সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ যি পৰিস্থিতি পাৰি আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম।
যোৰাবাটৰ যিটো সমস্যা এই সমস্যাটো সজাগ বৰষুণ হোৱা মাত্ৰকে যোৰাবাটৰ অঞ্চলটো সম্পূৰ্ণ ডুবি যায় আৰু আপোনালোকৰ চলাচল সম্পূৰ্ণ বন্ধ হৈ যায়। কেনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হয়, কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয় এই বিষয়ে জানিব চেষ্টা কৰিছোঁ। বহুত যান জঁটৰ মানে বহুত সমস্যা হয়, পাব্লিকৰ সমস্যা হয়, ইফালৰ পৰা সিফালে চলাচল বন্ধ হৈ যায়, গাড়ী মটৰ চব বন্ধ হয় আৰু এতিয়া দুয়োখন চৰকাৰ এয়া সীমান্তৱৰ্তী এটা অঞ্চল, এফালে মেঘালয় চৰকাৰ, এফালে অসম চৰকাৰ। এই দুয়োখন চৰকাৰে আচলতে এই অঞ্চলটোক গুৰুত্ব দিয়া অত্যন্ত প্ৰয়োজন আছিল। কোনেও এতিয়ালৈকে ইমান সঠিকভাৱে গুৰুত্ব দিয়া নাই। কালিৰ দিনটোত এনেকুৱা এটা ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ল, তাৰ পিছতো চৰকাৰী বিষয়া ৰাতিলৈকেতো বানপানীয়ে আছিল, কিবা মানে গাঁৱলৈ আনিব লগা পৰিৱেশ আছিল। তেওঁলোকে আহিছিল যদি দেখুৱাইছোঁ আচলতে এই গোটেইটো অঞ্চলটো আমি আকৌ এবাৰ দেখুৱাইছোঁ। আমি সেই পীঠৰ উপৰিও এই পীঠত দেখিছে এতিয়াও এই অঞ্চলটো সম্পূৰ্ণৰূপে বোকাৰে আৱৰি আছে আৰু বোকাৰে সম্পূৰ্ণৰূপে পোত গৈ আছে। আৰু এয়া আজিৰ ঘটনা নহয় বা আজিৰ কথা নহয়, এয়া আজিৰ ছবি নহয়। যি ধৰণে বুধবাৰৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড আচলতে ভংগ কৰি যি এটা পৰিৱেশৰ সৃষ্টি হ'ল, যি ধৰণে সম্পূৰ্ণ অঞ্চল ডুবি গ'ল, সেই ধৰণৰ এটা পৰিৱেশ যোৰাবাটবাসীয়ে ভুগি থাকিবলগীয়া হৈছে। সমান্তৰালকৈ ইয়াৰ যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান আছে, যিসকল অটো চালক, ৰিক্সা চালক আছে, আমি সেইসমূহ পৰিৱেশ দেখুৱাইছোঁ। আমি কালি বাহনসমূহ কেনেদৰে ভাৰি আছিল সেই পৰিৱেশটো আমি দেখুৱাইছোঁ। আমি দেখুৱাইছোঁ পৰিৱেশ মই এইবাৰ বাৰে বাৰে এইকাৰণে উল্লেখ কৰিছোঁ, এই যিখন পাহাৰ আপোনালোকে দেখিছে, এই পাহাৰখন কেনেধৰণে খান্দিছে আৰু দেখক। আৰু এই পাহাৰখন খন্দাৰ ফলতেই তাৰ যিসমূহ মাটি আৰু পানী একেলগে এই ৰাস্তাটোলৈকে বৈ আহে আৰু এই ৰাস্তাটোলৈকে বৈ অহাৰ পিছতেই এনেধৰণৰ ৰঙা মাটিয়ে ইয়াত আৱৰি ধৰিছে। আৰু এই ৰঙা মাটিয়ে আৱৰি ধৰা এই অঞ্চলটো এতিয়া পোত যায় আৰু পোত যোৱাৰ পিছত সম্পূৰ্ণৰূপে ইয়াত এটা বানপানীৰ সৃষ্টি হয় বা ইয়াত এককালত কিবা এবুকু পৰ্যন্ত পানী হয়। এগৰাকী লোক আছে, তেওঁৰ ওচৰলৈ যদি যাবৰ কাৰণে চেষ্টা কৰা, তেখেতৰ হয়তো জানিবৰ কাৰণে চেষ্টা হয়তো তেখেতৰ নিজা ঘৰ বা আদি যোৱাকালি কিন্তু থাকি তেখেতে নিজৰ বাহনখন পৰিষ্কাৰ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। বানপানীৰ সমস্যা এয়া সকলোৱে জানে। অলপ পানী হ'লেই বানপানী হয় ডেইলি, অলপ পানী হ'লে ৰাস্তা ব্লক হৈ যায়, মাটি আহি যায় পাহাৰৰ পৰা। ইয়াৰ মূল কাৰণটো কি বুলি ভাবে আপোনালোক যিটো স্থানীয় লোক, ইয়াৰ মূল কাৰণটো কি? কিয় ইয়াত মূল কাৰণ হ'ল এইটো যে কালভাৰটো বনাইছে, এইটো ডাউন হৈ গ'ল, সেইটো কাৰণে পানী ওলাব পৰা নাই। নালাকেইটা অলপ সৰু হৈ গৈছে, চবেই হেৰি কৰি পেলাই এটা চেক কৰি দিছে জেগাকেইটা অলপ, সেইটো কাৰণে দেখিছোঁ পিছফালৰ পাহাৰসমূহ খান্দিছে আৰু সেই খান্দা পাহাৰসমূহৰ পৰা পানী মাটি একেলগে আহে, পাহাৰৰ পৰা মাটি আহি যায় বৰষুণ হ'লে, সেইটো কাৰণে পানী যাব নোৱাৰে, নালা ভৰ্তি হৈ যায়। দেখিছে আপোনালোকে ৰাস্তাত কিমান মাটি হৈ গৈছে। এতিয়া দুয়োখন চৰকাৰৰ সীমান্তৱৰ্তী অঞ্চল এইটো, এফালে অসম চৰকাৰ, এফালে মেঘালয় চৰকাৰ। দুয়ো চৰকাৰে আলোচনা কৰি আচলতে এই লোকসকলক, এই যোৰাবাট অঞ্চলটোক উদ্ধাৰ কৰাৰ এটা প্ৰচেষ্টা কৰিব লাগিছিল বা এটা বিজ্ঞান প্ৰযুক্তিগত এটা চিন্তা কৰিব লাগিছিল। আসাম গভৰ্ণমেণ্টে এইখিনি জেগাত ধ্যান নিদিয়ে আৰু মেঘালয় গভৰ্ণমেণ্টে হেৰি নকৰে। এতিয়া ৰাস্তা ব্লক হৈ গৈছে, অলপ চাইড কৰাব লাগিছিল, মাটি চাটি চাফা কৰিব লাগিছিল, ধ্যান নিদিয়ে। আপোনালোকে কাক আহ্বান জনাব এতিয়া? কাক কম আৰু এতিয়া দেখিছে আচলতে এই অঞ্চলটোৰ লোকসকল এতিয়া উপায়ন্তৰ, আচলতে কাক ক'ব তেওঁলোক নিজেই এই মুহূৰ্তত চিন্তিত হৈ পৰিছে যেন কোনে তেওঁলোকক এই সমস্যাৰ পৰা উদ্ধাৰ কৰিব। আৰু তেওঁলোকে উল্লেখ কৰিছে যে যিটো কালভাৰ্ট বনাইছে সেই কালভাৰ্টটো ডাউন হৈ গৈছে। মই ইতিমধ্যে আগতেও উল্লেখ কৰিছোঁ, কাৰণ এই অঞ্চলটো যোৰাবাট অঞ্চলটো চৌদিশৰ পৰা আচলতে একদম তলত থকাৰ বাবে এই চৰিয়া সদৃশ হৈ গৈছে এই অঞ্চলটো, আৰু চৌদিশৰ পৰা পানীসমূহ আহি ইয়াতেই যিহেতু জমা হয় আৰু ইয়াত জমা হোৱা পানীসমূহ বেলেগ স্থানলৈ লৈ যাবৰ বাবে কোনো ধৰণৰ এটা উপযুক্ত ব্যৱস্থা নাই, উপযুক্ত নলা নাই। যি এটা নলা আছে সেই নলাটো আৱৰ্জনাৰে ভৰি আছে, সেই আৱৰ্জনাটো ইয়াত যি ধৰণৰ পানী হয় সেই পানী আচলতে বহন কৰাৰ যি ক্ষমতা, সেই ক্ষমতাও আচলতে সেই নলাটো নাই। গতিকে এই অঞ্চলটোত এটা বিজ্ঞানসন্মতভাৱে নতুন চিন্তাৰ প্ৰয়োজন আছে আৰু নতুনকৈ চিন্তা কৰি এই যোৰাবাট অঞ্চলটোক পিছলৈ উদ্ধাৰ কৰাৰ এটা প্ৰয়োজন আহি পৰিছে। মই পূৰ্বতেও দেখুৱাইছোঁ আৰু পুনৰবাৰ দেখুৱাম কিমান ওপৰলৈকে আচলতে পানী হয়। আমি সেইসমূহ আমি দৃশ্যাংশৰ জৰিয়তে দেখুৱাম। এই যিসমূহ অঞ্চল দেখিছে আপোনালোকে, যিসমূহ আচলতে
আমি আহিছোঁ আহি দেখোন এই যিসমূহ আপোনালোকে দেখিছে এই নেটসমূহ দেখিছে নেটৰ কিমান ওপৰলৈকে আছে আমি পূৰ্বতে আমি দেখুৱাইছিলোঁ দলং এখনৰ দৃশ্যাংশ দেখুৱাইছিলোঁ এতিয়া আমি যি অভাৰব্ৰিজৰ তলত যিসমূহ এই নেটসমূহ দেখিছে আৰু এই নেটৰ কিমান ওপৰলৈকে আচলতে জাবৰসমূহ লাগি আছে এয়া দেখিছে এয়া এজন মানুহ ডুব যোৱা পৰ্যন্ত যে পানী হৈছে এয়াই ইয়াৰ প্ৰমাণ গতিকে দেখুৱাই গৈছোঁ যিহেতু এই যোৰাবাট অঞ্চলৰ যি এটা জ্বলন্ত সমস্যা হৈ পৰিছে যে বৰষুণ হোৱা মাত্ৰকেই এই অঞ্চলটো পানীৰে ভৰি পৰে আৰু ইয়াৰ সমান্তৰালভাৱে আপোনাৰ হ'ব লাগিব যিহেতু এনেধৰণে যি পানী মাটিসমূহ যিধৰণে ইয়াত বৈ আহিছে ইয়াৰ মূল কাৰণ কিন্তু সেইটো এটা হৈ পৰিব কাৰণ যি পাহাৰৰ পৰা মাটি পানী একেলগে বৈ অহাৰ ফলত এই অঞ্চলটোত এনেধৰণে গোটেই অঞ্চলটো পোত যায় আৰু গোটেই অঞ্চলটো পোত যোৱাৰ পিছতে যিটো নলা আছে সেই নলাটো ইতিমধ্যে পোত গৈছে আধা পোত যোৱা এটা পৰিৱেশ গতিকে পানীসমূহ অবজাৰ্ভ কৰিব পৰা যিটো ক্ষমতা সেই ক্ষমতা এই অঞ্চলটোত থকা এই নলাটো এতিয়া নোহোৱা হৈ পৰিছে আৰু তাৰ ফলতেই এই গোটেই অঞ্চল লাগি বিভিন্ন সময়ত বৰষুণ হোৱাৰ লগে লগেই এটা বিপদ পৰিৱেশৰ মাজত তেওঁলোকে জীয়াতু ভুগিবলগীয়া হয় আৰু তেওঁলোকে এনেধৰণে এটা পৰিৱেশ এই দেখুৱাইছোঁ কেনেধৰণে জাবৰসমূহ ইয়াত ভৰি পৰিছে কেনেধৰণে জাবৰসমূহ ইয়াত লাগি ধৰিছে কেনেধৰণে জাবৰ ধৰি থাকিলে এটা নলাৰে কেনেধৰণে পানী পাৰ হৈ যাব তাকটো এটা চিন্তাৰ বিষয় আৰু যিহেতু